হয় নিশ্চয়কৈ এতিয়া ক'ব লাগিব যে চিপাঝাৰৰ যি গৰুখুটিত চৰকাৰৰ যি অবৈধ যি বেদখলিৰ বিৰুদ্ধে যি উচ্ছেদ অভিযান অব্যাহত আছে তেনে এক সময়তে মায়ঙৰ যি যাদুদেশ হিচাপে খ্যাত যি মায়ঙত এই মায়ঙত এতিয়া অবৈধ বেদখলিৰ কবলত পৰা পৰিলক্ষিত হৈছে আৰু মই এতিয়া উপস্থিত আছোঁ মায়ঙৰ ঔগুৰিত আৰু যি এই ঔগুৰি চাপৰিতেই যি অবৈধ ভূমি বেদখল কৰা পৰিলক্ষিত হৈছে যাৰ বাবে এতিয়া এই যি অঞ্চলবাসী ৰাইজৰ মাজত তেওঁলোকৰ মাজত এক প্ৰতিক্ৰিয়াৰ সৃষ্টি হোৱা পৰিলক্ষিত হৈছে। মই এগৰাকী স্থানীয় লোক আছে, মই তেখেতৰ সৈতে কথা পাতিবলৈ চেষ্টা কৰিম। দাদা কি হৈছে ইয়াতে আমাৰ খেতি কৰা মাটিবিলাকত অবৈধ এই বাংলাদেশী মানুহ আহি আমাৰ খেতি পথাৰ তেওঁলোকে আমাৰ মাটিতে ঘৰ দুৱাৰ বনাই খেতি পথাৰ আৰম্ভ কৰিছে। গতিকে আৰু ইয়াতে আছে আপোনাৰ আমাৰ মন্দিৰ দুটা, এই জেগাখিনি পশ্চিমফালে লগতে আছে আমাৰ নৰসিংহ মন্দিৰ আৰু পূবৰ ছাইডে অলপ পূবৰ ছাইডে আমাৰ কাছুহিলা মন্দিৰ, ৰাম মন্দিৰ, শিৱ মন্দিৰ, গোটেইবিলাক মন্দিৰৰ মাজতে এই জেগাখিনিত যদি তেওঁলোকে বসবাস কৰে আমাৰ প্ৰকৃততে অসমীয়া মানুহখিনিৰ বহুত বিপৰ্যয় আহি আছে আৰু গতিকে এইখিনি কাম যদি প্ৰশাসনে উচ্ছেদ কৰি নিদিয়ে আমাৰ মহা বিপদ আমাৰ মায়ং আৰু ঔগুৰিবাসী। গতিকে ইয়াকে ক'লোঁ, আমি বাৰম্বাৰে কৰজোৰে কৈছোঁ চৰকাৰ আৰু প্ৰশাসনৰ ভিতৰত এই মানুহখিনি যদি উঠাই নিদিয়ে কমচে কম গৰুখুটি লাইন হ'ব। হয় নিশ্চয়কৈ এতিয়া নিশ্চয়কৈ ক'ব লাগিব যে যি ঐতিহ্যৰ ক্ষেত্ৰ যি মায়ং, এই মায়ঙৰ যি এই ঔগুৰি চাপৰিত ইতিমধ্যে যি বেদখলৰ ঘটনা পোহৰলৈ আহিছে আৰু ইয়াত এই যি অবৈধ যি বেদখলকাৰীসকলে বিভিন্ন ধৰণৰ খেতি বাতি কৰা পৰিলক্ষিত হৈছে। মই আন এগৰাকী লোক আছে, মই তেখেতৰ সৈতে কথা পাতিবলৈ চেষ্টা কৰিম। দাদা কি ক'ব? মাটিখিনি লাগে আমাৰ। হয় নিশ্চয়কৈ এতিয়া ক'ব লাগিব তেওঁলোকে যি বেদখলকাৰী এই বেদখলকাৰী উচ্ছেদ কৰাটো বিচাৰিছে। মই আন এগৰাকী ইয়াৰ স্থানীয় লোক আছে, মই তেখেতৰ সৈতে কথা পাতিম। দাদা কি হৈছে আৰু কি ক'ব? মই সেনেকুৱা ক'ব মাটিখিনি আমাক লাগে, ঘূৰাই লাগে সোনকালকৈ। ইয়াত কোনে দখল কৰিছে? মুছলিমে কৰিছে ৰাতি আহি। চিনি নাপাওঁ তাৰমানে এইখিনি মিয়া আমি চিনি নাপাওঁ। তাৰমানে ক'ৰ পৰা আহিছে কি কৈছে ৰাতিৰ ভিতৰতে আহি বহিছে। তাৰমানে আমাক মাটিখিনি অতি সোনকালে মন্ত্ৰী মহোদয়ৰ ওচৰত বা প্ৰশাসনৰ ওচৰত আমাৰ আপত্তি মাটিখিনি আমাক মুক্ত কৰি দিব লাগে। আৰু আমাৰ কেওফালে মন্দিৰ আছে, ইফালে আমাৰ 3-4টা মন্দিৰ আছে, তাৰ মাজত তেওঁলোকে মানে আছে। গতিকে তাৰ আমাৰ অসুবিধাও কিছু হয়। মাটিখিনি আমি খেতিয়ক মানুহ, আমাৰ জজ অফিচত তেওঁলোকে বহিছে, গতিকে মাটিখিনি আমাৰ সকান্তে খালাচ কৰি দিব লাগে। হয় নিশ্চয়কৈ ক'ব লাগিব যে এই যি বেদখলকাৰী এই বেদখলকাৰীয়ে জোৰ জবৰদস্তি আহি এই যি ঔগুৰি চাপৰি মায়ঙৰ যি ঐতিহ্য ক্ষেত্ৰ যি মায়ং, এই মায়ঙৰ যি ঔগুৰি চাপৰিত ইতিমধ্যে তেওঁলোকে বেদখল সংঘটিত কৰা পৰিলক্ষিত হৈছে। কাৰণ এই ঐতিহ্য ক্ষেত্ৰৰ ওচৰতে আছে দুটাকৈ মন্দিৰ। ইতিমধ্যে ইয়াৰ যি স্থানীয় লোক, এই স্থানীয় লোকে উল্লেখ কৰা পৰিলক্ষিত হৈছে। মই পুনৰ ইয়াৰ অঞ্চলবাসী যি ৰাইজ আছে মই তেখেতৰ সৈতে কথা পাতিবলৈ চেষ্টা কৰিম, কাৰণ যিহেতু এই বেদখলৰ বাবে এই যি অঞ্চলৰ লোকসকল শংকিত হৈ পৰা পৰিলক্ষিত হৈছে। মই আন এগৰাকী ইয়াতে স্থানীয় লোক আছে, মই তেখেতৰ সৈতে কথা পাতিম। দাদা কি ক'ব? আমাৰ এই মাটিখিনি আমি প্ৰায় 69 মানৰ পৰাই মই নিজে খেতি কৰিছোঁ। তাৰ আগত আমাৰ ককা দেউতাহঁতে এইবিলাকে এই মাটিতে খেতি কৰি এক ছিজন তাৰমানে এই ৰবি শস্যখিনি কৰে। কাৰণ আমাৰ গাঁৱৰ মানুহখিনি চাকৰি বাকৰি নাই, নিবনুৱা, গতিকে আমি এই খেতি বাতি কৰিয়ে খাওঁ। গতিকে এই মাটিখিনি আমাক অতি সোনকালে চৰকাৰে যাতে মুক্ত কৰি আমাক খেতি কৰাৰ সুবিধাটো তেওঁলোকে দিয়ে, নহ'লে আমি কি কৰি খাম, আমাৰতো উপায় নাই। এইটো কাৰণে টানি অনুৰোধ কৰিছোঁ চৰকাৰক আৰু কৰ্তৃপক্ষক। হয় নিশ্চয়কৈ এতিয়া ক'ব লাগিব যি ভূমিত যি বেদখলৰ ঘটনা সংঘটিত হৈছে, এই যি ভূমি, এই ভূমিতে কিন্তু ইয়াৰ যিসকল স্থানীয় নাগৰিক আছিল, যিসকল স্থানীয় লোক আছিল, এই স্থানীয় লোকসকলে এই ভূমিতে কিন্তু বছৰ ধৰি তেওঁলোকে যি কৃষিকাৰ্য, এই কৃষিকাৰ্য সম্পাদন কৰি অহা পৰিলক্ষিত হৈছিল। কিন্তু এই ভূমিতে এতিয়া যে অবৈধ যি বেদখলকাৰী কবলত পৰাৰ বাবে এই অঞ্চলটোৰ ৰাইজৰ বিভিন্ন সমস্যাৰ সন্মুখীন হৈছে। কাৰণ যিহেতু এই যি কৃষিকাৰ্যই তেওঁলোকে যি স্বাৱলম্বনৰ পথ প্ৰশস্ত কৰিছিল এই ভূমিতে, কিন্তু এই ভূমিত এতিয়া বেদখল সংঘটিত হোৱাৰ বাবে তেওঁলোকৰ যি জীৱিকাৰ পথ, সেই জীৱিকাৰ পথো নোহোৱা হোৱা বুলি ইতিমধ্যে তেওঁলোকে উল্লেখ কৰিছে ইয়াৰ স্থানীয় যিসকল লোক আছে, এই স্থানীয় লোকসকলে। সেয়েহে ইয়াৰ স্থানীয় নাগৰিকৰ এটাই দাবী যে এই যি ভূমি বেদখল সংঘটিত হৈছে মায়ঙৰ যি ঔগুৰি চাপৰিত, এই ঔগুৰি চাপৰিত যাতে চৰকাৰে এই বেদখলকাৰীৰ পৰা মুক্ত কৰে, তাৰে তেওঁলোকে দাবী উত্থাপন কৰিছে।